ইতিমধ্যে কেইটামান কথা চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে কৰিব বিচাৰিছোঁ। প্ৰথম, উজনি অসমত আমাৰ অসম কাকতৰ সম্পাদক বুলি শুনিছোঁ। উজনি অসম কাকতৰ সম্পাদক। আমি প্ৰথম অৱস্থাত এই উজনি অসমত আমাৰ অসম প্ৰচাৰ হোৱাটো আমি বন্ধ কৰিবলৈ যত্ন কৰিম। আনডেমক্ৰেটিক অলপ হ'ব পাৰে, কিন্তু হ'লেও চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে আমি উজনি অসমত আমাৰ অসমখন চলিবলৈ নিদিয়াৰ কথা ভাবিছোঁ, যেতিয়ালৈকে চৰকাৰে একো গা নলয়। ২ নম্বৰ, তাৰ পিছতো যদি চৰকাৰে আমাৰ এপিল অনুসৰি একো নকৰে, তেতিয়াহ'লে আমি আৰু অলপ আগলৈ গৈ বেলেগ ধৰণৰ কিবা কাম কৰিব লগা হ'ব পাৰে। আৰু সেই কৰিব লগা কামত যদি গভৰ্ণমেণ্টে কয় যে তোমালোকে ল ব্ৰেক কৰিছা, তেতিয়াহ'লে কিন্তু গভৰ্ণমেণ্টে তাৰ কাৰণে দায়ী হ'ব। মুঠ কথা যে এই মনোজ কুমাৰ গোস্বামী নামৰ মানুহজনে তেওঁ যে ভুল কৈছে আৰু এটা হোৱা জাতি এটাক যাতে বিভাজন আনিবৰ কাৰণে তেওঁ যত্ন কৰিছে, সেই দায়িত্বটো তেওঁ ল'ব লাগে আৰু সেই দায়িত্ব লৈ তেওঁ দুখ স্বীকাৰ কৰিব লাগে। আজিলৈকে আমি কৈছোঁ, তেওঁ ফেচবুকৰ পষ্টটো এতিয়ালৈকে ডিলিট কৰা নাই। নম্বৰ 1, আমাৰ লগত দুখ কৰি তেওঁ ক'ব নালাগিছিল বুলি দুখ কৰি কোনো কথা কোৱা নাই। এনেকুৱা এটেক বাৰেপতি হৈ থাকে আৰু কিছুমান এটেক আমি ভাবিছোঁ যে এইবোৰ দৰকাৰীভাৱে তেওঁলোকে মনোকষ্ট দিবৰ কাৰণে নম্বৰ 1, আৰু 2 নম্বৰ কথা, আমাক যে একেবাৰে হীন বুলি ভাবে এনেকুৱা ধৰণৰ কয়। অলপ দিনৰ আগতে এই শিৱসাগৰৰ এজন বুদ্ধিজীৱী, আপোনালোকে জানে, মই নাম কৈ দিম, ডক্টৰ ননীগোপাল মহন্ত, তেওঁ কৈ দিলে যে ৰংঘৰটো মুছলিমে বনোৱা। অলপ দেৰিৰ পাছতে তেওঁ ক'লে যে মই ভুল হ'ল, মোৰ জিভাৰ পিছল খালে। গুৰটো মাৰি লৈ লাগিলে দেই ক্ষমা কৰিব বুলি কোনো ভেলু নাই। ডক্টৰ ননীগোপাল মহন্তৰ নিচিনা মানুহে এনেকুৱা ভুল কৰিব পাৰে বুলি আমি চিন্তা কৰিব পাৰোঁনে বাৰু? তেওঁ ঘৰো ইয়াত, সত্ৰও ইয়াত, তাৰপিছত তেওঁ সেইটো কথা কয়। এওঁ এতিয়া গভৰ্ণমেণ্টৰ 1 নম্বৰ ব্যক্তিৰ ভিতৰত এজন, গভৰ্ণমেণ্ট চলোৱা মানুহৰ ভিতৰত এজন, আমি জানো সেইটো। আৰু সেইকাৰণে তেওঁ এতিয়া এডভাইজাৰ পষ্টটো কি কৰিছে? এডভাইজাৰ পষ্টটো ৰিজাইন দিছে। ৰিজাইন দিয়াৰ পাছত বজাৰত ওলোৱা কথা, মানুহে কোৱা কথা, তেওঁ ভাইচ চেঞ্চেলাৰ হ'বৰ কাৰণে ৰিজাইন দিছে। কোনোবাই কৈছে 2খন বোৰ্ড এক হোৱাৰ কাৰণে তেওঁৰ দায়িত্ব ল'বৰ কাৰণে গৈছে। কোনোবাই কয় তেওঁ MP উঠিবৰ কাৰণে তালৈ গৈছে। কিন্তু MP নুঠাটো খাটাং হ'ল, যিহেতু MP কেণ্ডিডেট ডেক্লাৰ হ'ল বিজেপিৰ। তেওঁতো কংগ্ৰেছত নুঠেগে। গতিকে ককায়েক DGP আছে, এডমিনিষ্ট্ৰেশ্যনটো তেওঁলোকৰ ঘৰখন তাত। ইয়াত থকা কেইজনো বৰ সৰু সুৰা নহয়। আৰু এজনটো আছে গভৰ্ণমেণ্টৰ ওপৰতে চলি থাকে। এণ্টায়াৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ আটাইবোৰ কালচাৰেল এক্টিভিটিজ তেওঁলোকৰ হাতত আছে। গতিকে চৰকাৰৰ সুযোগ পালোঁ, চৰকাৰৰ লগত কাম কৰাৰ সুযোগ ল'লোঁ বুলিয়ে তোমালোকে একেবাৰে নিজে জন্ম হোৱা ঠাইডোখৰৰ কাষৰ ৰংঘৰটোকো পাহৰি যাবা, এইটো মানে অলপ ভাবিব নোৱাৰা কথা। এনেকুৱাবোৰ কথাৰ যোগেদি হয়তো এনেকে তেওঁলোকে ভাবিছে যে আহোম মানুহবোৰক এইবোৰতে ব্যস্ত ৰাখক, যাতে তেওঁলোকে অন্য কথা ভাবিবলৈ সুযোগ নাপায়। আহোম মানুহবোৰে সৰু সুৰা নিজৰ ভিতৰতে যুদ্ধ লাগি থাকক, আমি বেয়া কথা কৈ থাকোঁ, তেওঁলোকৰ আলোচনা চলি থাকিব, আৰু আলোচনা চলি থাকি তেওঁলোকে আমি যিটো গতিত ৰাজনীতি চলাব খুজিছোঁ সেইমতে আমি সকাহ পাম, এওঁলোক ৰাজনীতিত সোমাবলৈকে নাপাব। এনেকুৱাবোৰ কথাও হ'ব পাৰে। গতিকে আমি গোটেই কথাবোৰ বুজি পাইছোঁ, আমাক উচতাই জোল খোৱা মানুহৰ কথাও বুজি পাইছোঁ, আমাক সম্পূৰ্ণৰূপে নিজ বুলি ভবা মানুহখিনিকো আমি বুজি পাইছোঁ। মুঠতে আহোমসকলক ইমান বেছি ইগনোৰ কৰাটো আহোমসকলে নিশ্চয় সহ্য নকৰিব। আৰু কি কৰিব পাৰিব, কি কৰিব নোৱাৰিব, সেইবোৰ সময়ে ক'ব। কিন্তু আমি অত্যন্ত দুখ আৰু অনুভূতিপ্ৰৱণ হৈ আমি কথাখিনি কৈছোঁ যে প্ৰেজেণ্ট চৰকাৰে এইবোৰৰ ক্ষেত্ৰত খুব কম দিনৰ ভিতৰতে তেওঁলোকে তেওঁলোকৰ ৰিয়েকশ্যন দেখাব লাগে। আজি সংবাদমেলত উপস্থিত থকা আমাৰ দয়ানন্দ গগৈ ছাৰ আছে, আমাৰ তাৰপৰা সভাপতি দিগন্ত তামুল ডাঙৰীয়া আছে, মই নিজে বসন্ত গগৈ আছোঁ সভাপতি, চাবিজয় ৰাজপুৰ আছে প্ৰেচিডেণ্ট তাৰপৰা, সংকলন ফুকন আছে আহোম সেনাধ্যক্ষ, নিপেন গগৈ আছে ফুৰালু সমাজ অসমৰ সাধাৰণ সম্পাদক, তাৰ শশাংক নেওগ ডাঙৰীয়া আছে সভাপতি বুধু আহোম সভা বহি আছে আমাৰ লগত, আৰু ফুলবৰ দিঙিয়াত আছে আহোম সভা, আৰু জয়ন্ত ৰাজখোৱা আছে আহোম সভাৰ তেখেতৰ প্ৰতিনিধি।
গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এটাই কথা, গোটেইখিনি কথাখিনি কৈছে যে বিজয়দাই যিটো কথা ক'লে যে আহোমৰ যিকেইজন প্ৰতিনিধি আছে সেই প্ৰতিনিধিকেইজনৰ ভূমিকাটো আটাইতকৈ দৃষ্টিকটু হৈছে আৰু পুতৌজনক হৈছে। প্ৰথম কথা, পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, তেওঁ বা গগৈ উপাধি নিলিখে বেলেগ কথা, কিন্তু তেওঁ আহোমেই হয়। তেওঁ সাংসদ হোৱাৰ উপৰিও তেখেতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা। যোগেন মোহন ডাঙৰীয়া, তেখেতে আহোমৰ আটাইতকৈ য'ত নেকি ধৰ্মীয় ৰীতি নিবাসবিলাক চলি থাকে, তেওঁ মোহন দেওধাই মানুহ, তেওঁ পৰম্পৰা তেওঁলোকৰ তাৰ পৰাই বিৰাজমান। গতিকে আহোমক নিন্দা কৰাৰ পাছত তেখেতলোকৰ গাত নাই লাগে। তপন গগৈ ডাঙৰীয়া, হয় শাৰীৰিক অসুস্থতাৰ কাৰণে দিল্লীত আছে, সেইটো স্বীকাৰ কৰোঁ, কিন্তু ফেচবুকত কিবা এটা লিখিব নলগীয়া বা CM-ক ফোন কৰি কথাটো জনাব নোৱাৰাকৈ তেওঁ এনেকুৱা ধৰণৰ অসুস্থতাৰ মাজত নাই। কাৰণ তেখেতে কাইলৈ পৰহিলৈ টিকেট পাইছে আৰু আহোমৰ ভোট টাৰ্ম কাৰ্ড লৈ তেখেতে যোৰহাট লোকসভা সমষ্টিত ৰাজনীতি কৰিবলৈ আহিল। তৰংগ গগৈ ডাঙৰীয়া, তেখেতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ খুবেই ঘনিষ্ঠ। সুশান্ত বৰগোহাঁই ডাঙৰীয়া, তেখেতে আহোম ভোটত জিকিছে আৰু কংগ্ৰেছৰ পৰা জাপ মাৰি বিজেপিলৈ এইকাৰণে গৈছে তেখেতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত অতি ঘনিষ্ঠ। এইকেইজন ব্যক্তিয়ে আহোম টাৰ্ম কাৰ্ডৰ ৰাজনীতি কৰিছে, কিন্তু আহোমক লৈ যেতিয়া তুচ্ছ তাচ্ছিল্য কৰে, কেৱল মাত্ৰ ফেচবুকত এটা কথা লিখি তেওঁলোকৰ দায়িত্ব সামৰে। গতিকে মই আহোমৰ 55 লাখ যি জনসাধাৰণ আছে, মই সকলোকে অনুৰোধ জনাম যে এনেকুৱা ধৰণৰ মানুহৰ পৰা জাতিৰ একো কল্যাণ নহয়, জাতিৰ একো উন্নতি নহয়। সমাগত লোকসভা ইলেকশ্যন, তাৰ আগে আগে যদি এইজন গোস্বামী নামৰ হালধীয়া সাংবাদিকজনক চৰকাৰে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি এই মানুহকেইজনৰ পক্ষে সমগ্ৰ আহোম মানুহে এটা সিদ্ধান্ত ল'ব লাগে। সেইটো আপোনালোকৰ প্ৰতি আমাৰ মুকলি আহ্বান। নিজৰ অন্তৰাত্মা সুধিব লাগে, নিজৰ বিবেকক প্ৰশ্ন কৰিব লাগে যে আমি কোনকেইজন নেতাক লৈ আহোম জনগোষ্ঠীয়ে আমি গৌৰৱ কৰিছোঁ, কাক আমি বিধানসভালৈ পঠিয়াইছোঁ, কাক আমি ৰাজ্যসভালৈ পঠিয়াইছোঁ, কাক আমি পাৰ্লিমেণ্টত পঠিয়াইছোঁ, আৰু তেখেতলোকৰ ভূমিকা কি, এই কথাটো আহোম মানুহৰ 55 লাখ মানুহে এই কথাটো উপলব্ধি কৰিব লাগে আৰু সমাগত লোকসভা ইলেকশ্যনত তাৰ যোগ্য প্ৰত্যুত্তৰ তেখেতলোকে দিব লাগে। কাৰণ তেখেতলোকৰ ভূমিকাটো জনগোষ্ঠীৰ ক্ষেত্ৰত আটাইতকৈ নীৰৱ আৰু তেখেতলোক নিষ্ক্ৰিয়। পাৰ্লিমেণ্টতো কথা নকয়েই, পাৰ্লিমেণ্টতো অসমৰ অসমীয়া হৈ মাত এষাৰ নেদেখুৱেই, তথাপিতো যিটো উপাধি লৈ তেখেতলোকে ৰাজনীতি কৰিছে তাতো তেখেতলোকৰ ভূমিকা আটাইতকৈ গৌণ। গতিকে দৃষ্টিকটু হৈছে। গতিকে আমি তেখেতলোকক আমাৰ ফালৰ পৰা ধিক্কাৰ জনাইছোঁ আৰু সমগ্ৰ আহোমৰ ৰাইজক তেখেতলোকৰ হৈ কি সিদ্ধান্ত গ্ৰহণ কৰিব সেইটো পুনৰবাৰ বিবেচনা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয় এটা কথা যে আমাৰ অসম পেপাৰখন কালিলৈ পৰা উজনিখন সম্পূৰ্ণৰূপে বৰ্জন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু ইয়াত থকা আহোমৰ গোটেইকেইটা সংগঠনৰ কৰ্মীসকল খুব আন্তৰিকতা আৰু বিনম্ৰতাৰে অনুৰোধ জনাওঁ যে আপোনালোকে পুৱাৰ ভাগতে ওলাই আহি আমাৰ অসমৰ পেপাৰখন চাৰ্কুলেশ্যনটো আপোনালোকে বন্ধ কৰক। কাৰণ চৰকাৰৰ সময় দিয়া হ'ল, চৰকাৰৰ ওচৰত কেছ দিয়া হ'ল, একো ব্যৱস্থা গ্ৰহণ নকৰিলে, তেওঁলোকে আমাক মাত্ৰ কি কৰিব পাৰোঁ সেইটোৱে চাই আছে। গতিকে কি কৰিবতো আমি পাৰোঁৱেই, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন আমি ক্ৰিয়েট কৰিব পাৰোঁ, কিন্তু আমি ক্ৰিয়েট কৰা নাই। কাৰণ আমি ডেমক্ৰেচিৰ ওপৰত বিশ্বাস কৰোঁ, ল এণ্ড অৰ্ডাৰৰ ওপৰত আমি বিশ্বাস কৰি আমি চলোঁ, সংবিধানক আমি মানো। গতিকে আমাক যদি বাৰে প্ৰতি থুকৰিয়াই থকা হয়, আমাৰ যদি ধৈৰ্যৰ সীমা জুখি থকা হয়, এদিনটো ধৈৰ্যৰ সীমা ছিগিব আৰু তাৰ পিছৰ পৰিৱেশ আৰু পৰিস্থিতি যি হ'ব তাৰ কাৰণে কোনো ৰাইজ জগৰীয়া নহ'ব, কোনো অসম মানুহ জগৰীয়া নহ'ব। আৰু এইটো নাভাবিব যে আহোম জনগোষ্ঠীৰ ৰাইজ যিমানবিলাক হৈছে, তেজাল ইতিহাস উজনি অসমত নোহোৱা কেলে হ'ল, 12,000 সৈন্য কেলে মৰিলে, তাত অত্যাধিক কাৰ মানুহ আছিল, অসমত অত্যাধিক কাৰ মানুহ আছিল। আপোনালোকে এবাৰ চাব পাৰে যে তেজৰ ইতিহাসৰ নমুনা কিন্তু আহোম জনগোষ্ঠীৰ কম নহয়। গতিকে এতিয়াও তেজৰ ইতিহাস কমি যোৱা নাই, তেজৰ সেই উন্মাদনা কমি যোৱা নাই, স্বদেশ প্ৰেমৰ উন্মাদনা কমি যোৱা নাই। গতিকে এই কথাবিলাক চৰকাৰে বুজাটো ভাল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাটো বুজাটো ভাল। পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সংবাদলৈ উপস্থিত প্ৰতিজন
কি নামেৰে আচলতে বিকৃত কৰিম এই মনোজ গোস্বামী? হালধীয়া সাংবাদিক নে ব্লেকমেইলিং কৰি অজস্ৰ টকা ঘটা সাংবাদিক নে ৰাজনৈতিক দালাল? কি নামেৰে বিকৃত কৰিম সেই কথাটো এটা ডাঙৰ কথা হৈছে। আমি টাই আহোম যৌথ পৰিষদৰ তৰফৰ পৰা দুটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ। প্ৰথম কথা হ'ল, এই যিবোৰ ঘটনাক্ৰম ঘটি আছে এইবোৰ বিগত সময়ৰ পৰা আমি দেখি আহিছোঁ আৰু প্ৰতিবাৰে আমি আইনৰ সহায় ল'ব বিচাৰিছোঁ। আমি গণতান্ত্ৰিক পদ্ধতিৰ মাজেৰে আমি যাব বিচাৰিছোঁ। কিন্তু বৰ্তমান যিখন চৰকাৰ, এই চৰকাৰখনে কিন্তু এই আইনৰ যি ব্যৱস্থা, এই ব্যৱস্থা তেওঁলোকে হয়তো ভাল পোৱা নাই বুলি আমি অনুভৱ কৰিছোঁ। আমাৰ যিমানবোৰ যুৱ বন্ধু আছে, আমাৰ জনগোষ্ঠীৰ যি তেজাল ডেকা আছে, এই সকল কিন্তু আজি উত্ৰাৱল হৈ পৰিছে। আমাক বাৰে বাৰে প্ৰশ্ন কৰি আছে যে এই যে আপোনালোকে এজেহাৰ দি আছে, এই এজেহাৰখনৰ আজিলৈকে কিয় কোনো ধৰণৰ চৰকাৰ একশ্যন লোৱা নাই? গতিকে আমি যাওঁ নেকি এই দালাল সাংবাদিকজনক আমি বল প্ৰয়োগ কৰি ক্ষমা খোজাও নেকি, কাণত ধৰাও নেকি আঁঠুৰ পৰা? এই কথাবোৰ আমালৈ আহি আছে। গতিকে আমি চৰকাৰলৈ আমি শেষবাৰলৈ কৈ দিছোঁ, যদি আপোনালোকে আইনৰ সহায় লৈ, আমি যি এজেহাৰ দিছোঁ, এয়া আটাচু এখন দিছে, আমি টাকাও দিছোঁ, আপোনালোকে যদি কোনো ধৰণৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে আমাৰ টাই আহোমসকলৰ ডেকা বন্ধুসকলে নিজস্ব ব্যৱস্থা ল'ব, আইন হাতত তুলি ল'ব। তেতিয়া কিন্তু আমি এই জনগোষ্ঠীৰ যিমানবোৰ সংগঠন আছে, আমি কিন্তু দায়ী নহয়। এই কথা কিন্তু শেষবাৰৰ বাবে আমি চৰকাৰক কৈ দিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল, আমাৰ যি ৰাজনৈতিক যি ব্যক্তিসকল, অলপ লাজ লাগে আমাৰ ক'বলৈ, আমাৰ সাংসদ আছে, 7জন বিধায়ক আছে। আমি এজন সাংসদক দেখিছোঁ ফেচবুকত দুই এটা টুইট দিছে, কিবা কিবি লিখিছে। এজন MLA দুই এষাৰ কথা কোৱা আমি লিখিছোঁ, টেকনিকেল তেওঁ অলপ লিখিছে, ডাইৰেক্টলি কোৱা নাই। বাকী আমি যদি চাওঁ, তপন গগৈ ডাঙৰীয়া এষাৰ মাত নাই। আমি যদি চাওঁ আমাৰ শইকীয়া ডাঙৰীয়া, মাত এষাৰ মতা নাই। তৰংগ গগৈ, ধৰ্মেশ্বৰ কোঁৱৰ, চক্ৰ গগৈ, আমাৰ বৰগোহাঁই, সুশান্ত বৰগোহাঁই, কোনো ধৰণৰ মাত এষাৰ মতা নাই। অকল আপোনালোকে মেডাম মেফিৰ দিনাই পাগুৰি এটা লগাই সাজ এযোৰ পিন্ধি আহোম হ'বলৈ নাহিব, এই কথাটো আমি আজি সংবাদ মাধ্যমত স্পষ্ট কৰিছোঁ। জনগোষ্ঠীক যদি তুচ্ছ তাচ্ছিল্য কৰি আপোনালোকে মাত এষাৰ মাতিব নোৱাৰে, তেতিয়াহ'লে এদিনীয়া আহোম হ'বলৈ, অসমৰ জনগোষ্ঠীৰ প্ৰতিনিধি বুলি ক'বলৈ আপোনালোকে ভৱিষ্যতে কিন্তু আমাৰ মাজত নাহিব। গতিকে মই আশা ৰাখিছোঁ অতি শীঘ্ৰেই আপোনালোকে চৰকাৰক প্ৰেছাৰ দি এই যি হালধীয়া সাংবাদিক, এই যি দালাল সাংবাদিক, তেওঁক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিবলৈ মই পুনৰবাৰ আমাৰ সাংসদ, আমাৰ বিধায়কজনক আহ্বান জনাইছোঁ। নহ'লে কিন্তু আপোনালোক আমাৰ মাজলৈ কিন্তু আহোম হয় কিন্তু আহিবলৈ আমি বৰ্তমান আপোনালোকক মানা কৰিছোঁ। আৰু 2 নম্বৰ কথাটো হৈছে, আমাৰ অসমৰ পেপাৰ ইতিমধ্যে আমাক কোৱা হৈছে দুজনমানে যে আমাৰ অসম পেপাৰখন কাইলৈৰ পৰা আমি উজনি অসমৰ যিমানবোৰ জিলা, সেই জিলাত কিন্তু কালিৰ পৰা বন্ধ কৰিছোঁ। আৰু এই পদ্ধতি আমি অলপ অগণতান্ত্ৰিক হ'ব পাৰে, ইয়াৰ বাবে আমি কিন্তু দায়ী নহয়। আৰু সকলো ডিষ্ট্ৰিবিউটৰ, যিমানবোৰ ডিষ্ট্ৰিবিউটৰে এই পেপাৰখন ৰাখিছে, সকলোকে মই আজিয়ে আহ্বান জনাইছোঁ যে সকলোৱে আজিয়ে প্ৰায় তেওঁলোকে ঘোষণা কৰক যে আমি এই পেপাৰখন আমি আমাৰ এই ডিষ্ট্ৰিবিউটৰ আমাৰ অঞ্চললৈ নপঠিয়াবলৈ। আৰু যিসকল আমাৰ গ্ৰাহকে এই পেপাৰখন লৈ আছে, এই সকলোকো মই এই পেপাৰখন বৰ্জন কৰিবলৈ টাই আহোম যৌথ পৰিষদে আহ্বান জনাইছোঁ।